Hey guys, welcome back to another video. তো আজি মই আলোচনা কৰিম পূৰবী ডায়েৰী ৰিকুৱাৰমেণ্ট 2026 কাৰণে নোটিফিকেশ্যন আহিছে। যদি আপুনি ভাবি আছে পূৰবী ডায়েৰীত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব, তেনে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। মই আজি আলোচনা কৰিম ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি, লগতে ভেকেঞ্চি ডিটেইলছ আৰু ভেকেঞ্চিত এপ্লাই কৰোঁতে আপুনি কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব, লগতে এইটো ৰিকুৱাৰমেণ্টত আপোনাৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব, কেনেকৈ আপুনি এপ্লাই কৰিব, ইয়াৰ ডিটেইলছ মই আপোনাক এটা প্ৰভাইড কৰিম। এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা উইদিন 48 আৱাৰ্ছৰ ভিতৰত ৰেছপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড দেন আহক, দেৰি নকৰি আজিৰ ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি চাই ল'ব। অৰ্গেনাইজেশ্যন ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ কোঅপাৰেটিভ ইউনিয়ন লিমিটেডৰ পৰা আহিছে নটিফিকেশ্যনটো। ৰিকৰ্ডিং যিটো অৰ্গেনাইজেশ্যন দি আছে নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুড লিমিটেডৰ পৰা আহিছে নটিফিকেশ্যন। টোটেল ভেকেঞ্চি দি আছে আপুনি 12 পোষ্টত এপ্লাই কৰিব পাৰিব। জব যিটো টাইপ হয় এইটো কণ্টেক্সুৱেল হ'ব। জব যিটো এপ্লিকেশ্যন মোড দি আছে আপুনি এইটো জবত এপ্লাই কৰোঁতে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব। জব লোকেশ্যনটো আপোনাৰ ভেৰিয়াছ ডিষ্ট্ৰিক্ট ৱাইজ দি আছে আৰু জব লোকেশ্যনটো আপোনাৰ আছামতে হ'ব। কোনটো ডিষ্ট্ৰিক্টৰ পৰা আহিছে নটিফিকেশ্যনটো এইখিনি ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'তে প্ৰভাইড কৰি দিম। ভেকেঞ্চি ডিটেইলছখিনি চাই ল'ব। য'ত আপোনাৰ ভেকেঞ্চি আহিছে ডেপুটি অব্লিক এছিষ্টেণ্ট মেনেজাৰ চেলছ এণ্ড মাৰ্কেটিঙৰ কাৰণে আছে, য'ত আপোনাৰ ফ্ৰেছ ছেগমেণ্টৰ কাৰণে আছে। নেক্সট আপোনাৰ ডেপুটি অব্লিক এছিষ্টেণ্ট মেনেজাৰ, য'ত আপোনাৰ চেলছ এণ্ড মাৰ্কেটিং য'ত ফ'ৰজন ছেগমেণ্টৰ কাৰণে আহিছে। নেক্সট এক্সিকিউটিভ, য'ত আপোনাৰ চেলছ প্ৰজেক্টৰ কাৰণে পোষ্ট আছে আপুনি এপ্লাই কৰিব পাৰিব। এছিষ্টেণ্ট এইটো চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন, য'ত আপোনাৰ ফ্ৰেছ ছেগমেণ্টৰ কাৰণে হ'ব। নেক্সট আপোনাৰ এছিষ্টেণ্ট আহিছে চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন, য'ত আপোনাৰ ফ'ৰজন ছেগমেণ্টৰ কাৰণে আহিছে। নেক্সট আপুনি এপ্লাই কৰিব পাৰিব এক্সিকিউটিভ অব্লিক দি আছে জুনিয়ৰ এক্সিকিউটিভ, য'ত আপোনাৰ ফাইনেন্স এণ্ড একাউণ্টেণ্টৰ কাৰণে পোষ্ট আছে, য'ত আপুনি 12 পোষ্টত এপ্লাই কৰিব পাৰিব। এইটো পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি আপুনি ফ'ল' কৰিব লাগিব। যদি আপুনি ফুল টাইম গ্ৰেজুৱেট অৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী কমপ্লিট কৰিছে যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ দি আছে ইনষ্টিটিউশ্যনৰ পৰা কমপ্লিট কৰিলে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি মাৰ্কেটিং, মেনেজমেণ্ট, কমাৰ্চ, ফাইনেন্স এণ্ড বিজনেছ এডমিনিষ্ট্ৰেশ্যন তেনেকুৱা যদি আৰু ৰিলেটেড কোনো ডিচিপ্লিনৰ পৰা আপুনি কোনো ধৰণৰ কোৰ্চ কমপ্লিট কৰিছে, দেন আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে যদি আপোনাৰ তেনেকুৱা চেলছ বা মাৰ্কেটিঙৰ তেনেকুৱা কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ আছে, তেনে এইটো পোষ্টত আপুনি প্ৰেফাৰেঞ্চটো বেছিকৈ পাব। জব লোকেশ্যনটো দি আছে আপোনাৰ গুৱাহাটীত জব লোকেশ্যন আছে, শিলচৰত আছে জব লোকেশ্যনটো, নগাঁৱত আছে জব লোকেশ্যন, তেজপুৰত আছে, নৰ্থ লখিমপুৰত আছে, যোৰহাটত আছে, ডিব্ৰুগড়ত আছে, তিনিচুকীয়াত আছে। এইখিনিত আপোনাৰ জব লোকেশ্যন দি আছে। আপুনি এপ্লাই কৰাৰ পিছত এইখিনি লোকেশ্যনত আপুনি আপোনাৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব পাৰিব। এতিয়া চাব চিলেকশ্যন প্ৰচেছখিনি। তো এইটো ৰিকুৱাৰমেণ্টত প্ৰথমে যেতিয়া আপুনি এপ্লাই কৰিব, আপোনাৰ এপ্লিকেশ্যনটো শ্বৰ্টলিষ্টেড কৰা হ'ব। নেক্সট আপোনাৰ ৰিটেন এক্সামিনেশ্যন ইফ এপ্লিকেবল, যদি ইয়াতে ৰিকুৱায়াৰ কৰে দেন আপুনি ৰিটেন এক্সামিনেশ্যনটো এটেম্প কৰিব লাগিব। আদাৰৱাইজ আপুনি পাৰ্চনেল ইণ্টাৰভিউ ফেচ কৰিব লাগিব। আৰু ইণ্টাৰভিউৰ পিছত আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এইখিনি প্ৰচেছত আপোনাৰ চিলেকশ্যনখিনি কমপ্লিট কৰা হ'ব। এতিয়া চাব ইম্পৰ্টেণ্ট ডেটছ, য'ত আপোনাৰ এপ্লাইটো ষ্টাৰ্ট হৈছে আপোনাৰ 4 জুলাই 2026 পৰা। লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 28 জুলাই 2026 লৈকে। এতিয়া চাব কেনেকৈ আপুনি এপ্লাই কৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, ফাৰ্ষ্টত অফিচিয়েল যিটো ৱেবছাইট আছে ভিজিট কৰিব। নেক্সট আপুনি ৰিকুৱাৰমেণ্ট যিটো পৰ্টেল ছেকশ্যন আছে তাতে ক্লিক কৰিব লাগিব। তাতে আপুনি চাব অফিচিয়েল নটিফিকেশ্যনটো দি আছে, তাতে ক্লিক কৰি কিনে আপুনি এবাৰ থ্ৰুলি এবাৰ চেক কৰি ল'ব। নেক্সট আপুনি ৰেজিষ্ট্ৰেশ্যন যিটো পৰ্টেল দি আছে ন এপ্লাইৰ কাৰণে, তাতে ক্লিক কৰি কিনে ৰেজিষ্ট্ৰেশ্যন কৰিব। লগতে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব, য'ত আপোনাৰ ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি, য'ত পাৰ্চনেল, এডুকেশ্যনেল এণ্ড প্ৰফেশ্যনেল ডিটেইলছখিনি তাতে আপুনি ফিল আপ কৰিব। নেক্সট ষ্টেপত আপুনি আপলোড কৰিব, তাতে ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি দি আছে সেইখিনি। নেক্সট আপুনি ৰিভিউ কৰিব আপোনাৰ এপ্লিকেশ্যনটো এণ্ড আপুনি ছাবমিট কৰিব লাগিব। আৰু যিটো ক্ল'জ ডেট দি আছে তাৰ আগতে আপোনাৰ এপ্লিকেশ্যনটো আপুনি ছাবমিট কৰিব। এজ এ ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনাৰ যদি এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিভ আছে সেইটো আপুনি প্ৰিণ্ট আউট ৰাখিব। এতিয়া চাব যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে, আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।